সকলোকে নমস্কাৰ। এটি বিশেষ কাৰণত ভিডিঅ'টো বনালো। কিছু ঘণ্টা পূৰ্বে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালো গণেশগুৰিৰ ফ্লাইঅভাৰ ছবিখনক লৈ পেলাই। তাত কিছুমান কথা মই ক'ব বিচাৰিছো, তেওঁ চাগে ভুল বুজি আছে। যেনেকে ছবিখন জুবিনদাৰ দৰে হৈছে নে নাই, আৰু মই SFI নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে। সেইবোৰ একেবাৰে নহয়। মই আচৰিত হৈ গৈছো যে মই SFI কেনেকে হৈ গলো। ছবিখন সেইদিনা মই গণেশগুৰিৰ কি কয় শিৱসাগৰৰ পৰা মই আহি আছিলো, তাত মোৰ কাম চলি আছিলে। আহি যোৰহাটত থাকিলোহি। যোৰহাটত থাকি পেলাই গম পালো যে ছবিখন কোনোবাই মোহাৰি পেলালে। তো সেইদিনাখন সিদ্ধান্ত ললো যে নাই, ছবিখন গৈ পিছদিনাখন আঁকিমগে, কাৰণ জুবিনদাৰ ছবিখন এনেকে মোহাৰি পেলোৱাটো আমি কোনেও নিবিচাৰো। কোনেও সেই কথাটোক লৈ পেলাই কোনো সমৰ্থন দিয়া নাই, মই নিজেও দিয়া নাই। তো সেইদিনাখন ডিচাইড কৰিলো যে 4টা বজাত গৈ ছবিখন আঁকিমগে। খুব তেনেই সাধাৰণ কথা এটা আছিলে আচলতে। মোহাৰি দিয়া ছবিখন পুনৰ আঁকিম, একদম সাধাৰণ কথা। কিন্তু সেই সাধাৰণ কথাটোক নি পেলাই কিখন যে কৰি দিয়া হ'ল, মই আচৰিত হৈছো। 50,000 মানুহৰ চাকৰি খালো বুলি কৈছে, মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিলে বুলি কৈছে ছবিখনৰ কাৰণে, আৰু কত কি কথা ওলাইছে। এচাম মানুহে ইমান উঠি পৰি লাগিছে মোক বদনাম কৰিবৰ কাৰণে, মোক উপলুঙা কৰিবৰ কাৰণে। যথেষ্ট দুখ পাইছো মই এইবিলাক কথাত। আৰু অসমৰ দৰে ঠাইত, যিখন ঠাইত শিল্পক ইমান শ্ৰদ্ধা কৰে, ইমান মৰম দিয়ে, তেনে এখন ঠাইত আজি হঠাৎ এচাম মানুহে এই ধৰণৰ কথা কৈ উপলুঙা কৰাটো এইটো অতিকৈ দুৰ্ভাগ্যজনক। আমি অসমৰ মানুহে শিল্পক ভাল পায়, শিল্পীক ভাল পায় কাৰণেই আজি জুবিনদাৰ দৰে, বিষ্ণু ৰাভাৰ দৰে, ভূপেন হাজৰিকাৰ দৰে ইমান মহান শিল্পী আমি পাইছো। তো মই তেনেই সাধাৰণ ল'ৰা, ছবি আঁকি ভাল পাওঁ, ছবি আঁকি ঘূৰি ফুৰো। আৰু সেইদিনাখন যথেষ্ট ক্ৰাউড হৈছিলে। ক্ৰাউড হোৱাৰ কাৰণে, বেছি ভিৰ হোৱাৰ কাৰণে মই খুব বেছি 1 ঘণ্টা বা তাতকৈ অলপ বেছি সময় তাত মই থাকিব পাৰিলো ছবিখন আঁকি থাকোঁতে। তেতিয়া ফেন ক্লাবৰ ল'ৰাকেইটাই মোক লৈ গুচি গ'ল, বোলে নাই মাৰ্চেল, ক্ৰাউডটো বেছি হৈ যাব, পৰিৱেশটো বেয়া হ'ব, তুমি আঁতৰি দিয়া। তো সেইকাৰণে মই গুচি গ'লো, ছবিখন সম্পূৰ্ণ কৰিব নাপালো। একদম খুব সাধাৰণ কথা আছিলে। সেই কথাটোক লৈ পেলাই ইমান মোক কি সজাই দিয়া নাই, ৰঙৰ মিস্ত্ৰী বুলি কৈ পেলাই অপলঙা কৰিলে। আৰু এই কথাটো মই ৰঙৰ মিস্ত্ৰীৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছো যে তেওঁ ৰঙৰ মিস্ত্ৰীয়ে হওক বা হাজিৰা কৰক বা ৰিক্সা চালকে হওক, তেওঁ সৰু কাম কৰে বুলি যিটো উপলুঙা কৰাৰ যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা দিছো। আৰু মই নিজকে ৰং মিস্ত্ৰী বুলি ক'বলৈ লাজ নকৰো। মোৰ ৰং